ভবা নাছিলো জীৱনটো মোৰ এনেকুৱা হৈ যাব বুলি। এনেই হাহুমাই দেখিব নোৱাৰে, তাতে আকৌ এনেকুৱা অৱস্থা। এওঁৰো ইমান কষ্ট হৈছে মোৰ লগতে, নিজেতো একো এটা কৰিবই নোৱাৰো। এওঁ নাথাকিলে একোৱে নহয়, এওঁকে কষ্ট দিয়া হৈছে পাই। জয়া, কিবা লাগিছিলে নেকি তোমাক? নাই নাই, মোক একো নালাগে। কি হ'ল, কি চিন্তা কৰি আছা তুমি? নাই এনেই তোমাৰ চাগে বহুত কষ্ট হৈছে ন মোৰ কাৰণে। এইবোৰ তুমি কি কৈছা? ইয়াতো মোৰ দায়িত্ব হয়। আজি মোৰ যদি এনেকুৱা হ'লহেঁতেন তুমিও মোক এনেকৈ চাবলগীয়া হ'লহেঁতেন, সেইটোনো কি ডাঙৰ কথা? মই যে আৰু কেতিয়াও খোজ কাঢ়িব নোৱাৰিম। তুমি জানো গোটেই জীৱন মোক এনেকৈ চাই থাকিব পাৰিবা? কিয় নোৱাৰিম? তুমি মোৰ ভাল পোৱা, তুমি মোৰ প্ৰেম হয়। তোমাৰ কাৰণে মই চব কৰিব পাৰিম। তেনেকৈ কৈছাহে? মাইতো তোমাক বেলেগক বিয়া পাতি দিয়া কথা কৈয়ে আছে। আহা, মাৰ কথা কেলে চিন্তা কৰি আছা? বাদ দিয়াচোন মাৰ কথা। কিয় নাপাতিব আকৌ, কিয় নাপাতিব? সি আৰু বিয়া পাতিবই লাগিব। এনেকৈ ভৰি ভঙা বোৱাৰী এজনীৰ লগত আমি থাকিব নোৱাৰো নহয় গোটেই জীৱন। আমাক কোনে চাব আকৌ পাছত? সিতো ঘৈণীয়েকক চাওঁতে যায় দেখোন দিনটো। তুমি তেনেকে কৈছাহে, সি জানো মান্তি হ'ব আৰু বিয়া পাতিবলৈ? মান্তি নহ'লে কেনেকৈ হ'ব? মান্তি হ'বই লাগিব সি। দুনিয়াত সি ছোৱালী বিচাৰি নাপালে, সেই গাঁৱৰ ছোৱালী এজনীক পলুৱাই আনিলে। পলুৱাইটো আনিলে আৰু এতিয়া এনেকুৱা অৱস্থা। হ'লেও বোৱাৰীজনী এনেকুৱা অৱস্থা, তাতে যদি আকৌ তাক দ্বিতীয় বিবাহৰ কথা কয়, মানুহে কি বুলি ভাবিব বাৰু? মানুহৰ লগত মোৰ একো কথা নাই। আমি বুঢ়া বুঢ়ী হ'লে বেমাৰৰ সময়ত আমাক কোনে চাব? আজি ভালে আছো, কাইলৈ ভালে আছো, পৰহিলে যদি কিবা এটা হয় কি হ'ব? মানুহে আহি আমাক নেচাহি নহয়। ঘৰৰ পু বোৱাৰীয়ে চাব লাগিব নিজৰ। বোৱাৰীজনী এনেকুৱা অৱস্থা হ'ল এতিয়া, ভৰি ভাঙিলে। তাই আকৌ কেনেকৈ চাব আমাক? তাক যদি আমি বিয়া পাতি নিদিওঁ নহয়, পাছত বহুত পস্তাব লাগিব কিন্তু কৈ দিছোঁ। আৰু সি বিয়া পাতিবই লাগিব। মই এইটো কোৱা নাই নহয় এইজনীক খেদি দে বুলি। এইজনীকো চাই, এইজনীও থাকক। পাছৰ কথাও ভাবিব লাগিব নহয়। জানো পাই, তুমিহে জানা আৰু তোমাৰ ল'ৰাৰ কথা। মা, দেউতা, চাহ লোৱা। তইনো কেলে চাহ বনাব লাগে? মই বনালোহেঁতেন নহয়। ঘৈণীয়েৰকে গোটেই দিনটো চাই থাকিবলগীয়া হয়। ইমান কষ্ট কেলে কৰিব লাগে? চাহটো মই নিজেও বনাব পাৰোঁ। হ'ব মা, একো নহয়, মই নিজে বনাওঁ বুলিয়ে বনাইছোঁ। জয়াইহে চাহ খাওঁ বুলি ক'লে, সেইকাৰণে চবলৈ বনাই দিলোঁ। তাই মানে এতিয়া তোক সেই চাহ বনাবলৈও লগাইছে। গোটেই দিনটোতো তাইক আলপৈচান ধৰি থাকোঁতে যায়, হাগাৰ পৰা মোটালৈকে। এতিয়া চাহ বনাবলৈও লগাইছে মানে। একো নহয় মা, তাইৰো কেতিয়াবা চাহ খাব মন যায় দিয়াচোন। হ'ব হ'ব, থৈ যোৱা চাহ। শুনচোন, তই মোৰ ৰুমলৈ আহিবি, তোৰ লগত এটা কথা আছে মোৰ। কি কথা মা? তই আহিবিচোন। হ'ব দিয়া, যাম বাৰু। মাইনু তোমাক আজি কিয় মাতিলে অকলীয়াকে? নাজানো নহয় কিয় মাতিছে। মই অথনি চাহ দিব যাওঁতে ক'লে বোলে ৰুমলৈ আহিবিচোন, কিবা এটা কথা আছে বুলি। মোৰ ভয়ে লাগিছে জানানে, মায়ে আকৌ কিবা ক'ব, মোৰ বিষয়ে কিবা নকয়তো। তুমিনো সেইবোৰ কিয় ভাবি থাকা হয়নে? এনেকুৱা অৱস্থাত তোমাক মায়ে কি ক'ব আকৌ? হ'লেও মায়ে আগতে দেখোন মোক ভাল ব্যৱহাৰ নকৰেই। এতিয়া ভৰিখন ভঙাৰ কাৰণেতো আৰু দেখিব নোৱাৰে, কাম চামো কৰিব নোৱাৰো একো। তাতে তোমাক কষ্ট দিয়াহে হৈছে। সেইবোৰ তুমি ভাবি এনেই টেনশ্যন লৈ নাথাকিবা দেই, কৈ দিছোঁ কিন্তু। মোক লৈ তুমি একো চিন্তিত হ'ব নালাগে, একো নকৰোঁ মই। আৰু মই টান পোৱা নাই নহয় তোমাক আলপৈচান ধৰি থাকিবলৈ। তোমাক মই ভাল পাই বিয়া পাতিছোঁ, ইমানখিনি কৰিব পাৰোঁ মই। কৰিব নোৱাৰা বুলি কোৱা নাই পৰিস্থিতিয়ে কেতিয়াবা সলনি হ'বলৈ শিকাই নহয়। একো সলনি হ'বলৈ নাই। তুমি শুই থাকা, মই মাৰ ওচৰৰ পৰা আহোঁগৈ খন্তেক। আৰু বাহিৰলৈ যদি যাব লাগে মোক মাতিবা, নহ'লে ফোন কৰি দিবা, শুনি নাপালে মানে। হ'ব তুমি যোৱা। বাহিৰ যাবলৈ হ'লে মই ফোন কৰি দিম। ইয়াৰ পৰা চিঞৰি থাকিলেও শুনি নাপায়গৈ মাৰ ৰুমত। ঠিক আছে বাৰু। মা, মোক মাতিছিলা যে, কি কথা আছিলে? কথাটো ডাঙৰেই অলপ, কৈ আছোঁ। এনেকৈ আৰু কিমান দিন থাকিবি? মানে তোক মই আকৌ এবাৰ বিয়া পাতি দিয়া কথা কৈছোঁ। মা, তুমি পাগল হৈছা নি? কি পাগল হৈছা আকৌ? তই কি গোটেই জীৱন সেই ভৰি ভঙা ঘৈণীয়েকজনীৰ লগত থাকিবি নি? আজি তোৰ তেজ বল আছে, তই পাৰিছ কাৰণে চাই আছ। কাইলৈ বুঢ়া হবি, তেতিয়া তোক কোনে চাব? তেতিয়া জানো তই তাইক চাব পাৰিবি? পাছৰ কথা পাছত হ'ব মা, ভগৱানে যি লিখিছে সেয়াই হ'ব, ভাগ্যত যি আছে। পাছৰ কথা ভাবিতো মই এতিয়া জয়াক দুখ দিব নোৱাৰোঁ। তই অলপ দকে ভাবিবি, বুজিছনে? দেখিছ ময়ো বুঢ়ী হৈ আহিছোঁ, দেউতাৰো বুঢ়া হৈ গৈছে। আমাক চাবলৈওতো বোৱাৰী এজনী লাগে। এতিয়া তাই নিজেই চম্ভালিব নোৱাৰে, আমাক কি চাব পাছত? মা, মই আছোঁ নহয়, তোমালোক কেলৈ চিন্তা কৰিছা? মই চাম নহয় তোমালোকক, মই সকলোকে চাম, হ'লতো। তই মনে মনে থাক। তই মোৰ এটাই পুতেক আছিলি, তইও কথা নুশুনি সেই গাঁৱৰ পৰা এজনী পলুৱাই লৈ আহিলি। এতিয়া এনেকুৱা অৱস্থা। সেই মাৰৰ কথা নুশুনাৰ কাৰণে আজি এনেকৈ ভুগিছ। এতিয়াও তই মোক মানা কৰি আছ। তাৰ মানে মই নিজৰ কাৰণে একোৱে ভাবিব নোৱাৰোঁ ন? পুতেক হলি যেতিয়া সেইকাৰণে আশাও কৰোঁ। নিজৰ পুতেকৰ পৰা ইমানখিনিও মই আশা কৰিব নোৱাৰোঁনে? হ'ব দে, বিয়া পাতিলি যেতিয়া আৰু ঘৈণীয়েৰ বাহিৰে কিবা চিনি পাওঁ জানো? আমাৰ কথা ভাবিব নালাগে, তই যা, ঘৈণীয়েৰ কথাই ভাবগে। তই সৰু হৈ থাকোঁতে ভাল আছিল, যি ক'লেও শুনিছিলি। ডাঙৰ হৈ আহিলি, মাক বাপেকৰ কথা নুশুনা হৈ আহিলি। এতিয়াতো ঘৈণীয়েৰৰ বাহিৰে কাকো চিনি নোপোৱা হলি। মা, এইবোৰ তুমি কি কৈছা? মই কিয় জয়াক পাই তোমালোকক পাহৰিম বাৰু? মইতো সকলোকে সমানে চাওঁ। তুমি যদি ঘৰৰ কাম কৰিব নোৱাৰা, মই সহায় কৰি দিম নহয়। তুমি কিয় চিন্তা কৰিছা কোৱাচোন? মই সেইবোৰ একো নাজানো। তই যদি আৰু বিয়া পাত তেতিয়াহে মোৰ লগত কথা পাতিবি, নহ'লে মোৰ লগত কথা নাপাতিবি, যা। মা, শুনাচোন।
চে বৰ বিপাঙত পৰিলোঁ দেই। মায়ে এইবোৰ কথা ক'ব বুলি জনা হ'লে মই নাহিলোহেঁতেন। মায়েতো ঠিকেই কথা কৈছে। মায়ে ঠিক কথা কৈছে মানে কি ক'ব বিচাৰিছা তুমি? সেইটোৱে আৰু মায়ে কোৱা কথাটো। মই তোমাক এতিয়া মানা কৰিব নোৱাৰোঁ। মই মাকো একো ক'ব নোৱাৰোঁ এতিয়া, কাৰণ নিজেও একো কৰিব নোৱাৰোঁ যে। তুমি সেইবোৰ একো চিন্তা কৰি থাকিব নালাগে। মই কিবা এটা কৰিম ৰ'বা, মাক যেনে তেনে বুজাব লাগিব। মায়ে জানো বুজি পাব? চাওঁচোন কি হয়, বুজাবলৈ চেষ্টা কৰিব লাগিব। দাদাই কিবা সন্মতি দিছেনে? নাই অ', নাপাতো বুলিয়ে কৈছে। কি কৰোঁ বাৰু? নাপাতো বুলি ক'লে নহ'ব নহয়। ভালকৈ ভাবিছা আকৌ। তহঁতক কোনে চাব? মইতো কেতিয়াবাহে আহিব পাৰিম। মোৰোতো শাহুৰ আছে। মোৰ যে তহঁতলৈ বহুত চিন্তা হৈ বৰ এইটো ঘটনা হোৱাৰ পৰা। দাদাও ইমান কষ্ট পাইছে। তাই ঘৰৰ মানুহে তাইক লৈ নাযায়নো কেলে? নিব, তাত আকৌ কোনে চাব আকৌ তাইক? এতিয়া নিজৰ মাক বাপেকবোৰেইচোন হাত সাৰিব বিচাৰি আছে। খবৰ ল'বলৈকে নাহে, নিবলৈ পাম বুলি। বাপেকটোতো সেই গাঁৱলৈ বিয়া হ'ল বুলি উলটিকে নাচায়। তাতে দেউতাৰ লগত এবাৰ তৰ্কাতৰ্কি হোৱা নাছিলে জানো দুয়োজনৰে? সেই তেতিয়াৰ পৰাচোন বেয়া পোৱাই হৈ আছে। তাৰ পাছতে সেই জীয়েকো ইয়ালৈ বিয়া হ'ল। সেইবোৰে খং চাগে। জীয়েকক খবৰ এটা ল'বলৈও নাহে দেখোন বাপেকে। মাকে আহিছিলে কেইদিনমান আগতে। সঁচাকে দেই, কেনেকুৱা যে মানুহ নহয়। দাদাই বেচেৰা ইমান কষ্ট পাইছে নহয়, মোৰ দেখিয়ে বেয়া লাগিছে জানানে? গোটেই জীৱন নিব নালাগে বাৰু, অন্ততঃ 2-3 মাহটো থৈ দিবগৈ পাৰে। 2-3 মাহ তাহাঁতি চাই দিলেতো কিমান ৰেহাই হয় দাদাৰ। মোৰোতো কম কষ্ট হৈছেনে? এতিয়া গোটেই ঘৰখন চাফা কৰা, পাকঘৰ চলোৱা, চব দায়িত্ব মোৰ। বোৱাৰী থাকিও মোৰ নথকা নিচিনাই হৈছে জানানে? এইবোৰ আৰু মই ৰেহাই নাপামে চাগে। বুঢ়ীলৈকে এনেকৈ কৰি থাকিব লাগিব আৰু লেংকুচকে। কি যে ঘৰৰ ছোৱালী নহয়, কোনো এটা আহি অলপো সহায়ো কৰি নিদিয়ে নহয়। ছোৱালী বিয়া হ'ল আৰু যিয়ে হওক মৰিলেও মৰম নিচিনা এৰি দিছে চাগে। নাজানো পাই কেনেকুৱা মানুহ এইবোৰ। মোৰতো খঙে উঠে। এইবোৰ হ'বলৈকে একদম গাঁৱৰ পৰা বিয়া পাতি লৈছে। হ'ব দে আৰু কি কৰিবি এতিয়া, হ'ল আৰু। বৌ ইমান বেয়া মানুহ নাছিলে, এনেকুৱা অৱস্থা হ'ল বুলিহে। কি কৰিম আৰু এতিয়া, উপায় নাই। এতিয়া ভাল ছোৱালী এজনী পাওঁতেই বিয়া পাতি নিদিলে দাদাই কিন্তু পাছত দিগদাৰ হ'ব কৈ দিছোঁ। এনেও এদিন পস্তাব মই জানোৱেই দাদাই। এতিয়া নতুনকৈ বিয়া পাতি এনেকুৱাখন হ'ল, সেইকাৰণে ইমান বেয়া লগা নাই। লাহে লাহে তাৰো আমনি লাগিব নহয়, হগা মোটা চাফা কৰা, লেট্ৰিনলৈ লৈ যোৱা এইবোৰ। তেতিয়া দাদাও বহুত পস্তাব কিন্তু সময়ত ভাল সিদ্ধান্ত নল'লে। যেতিয়া তোমালোকে সেই কাম কৰিব নোৱাৰিবা তুমি, তেতিয়া সি কি কৰিব? এইফালে বৌকে চাবনে তোমাক কামত সহায় কৰি দিব কোৱাচোন? মই নোকোৱা নহয় কথাবোৰ, মই চব কথা কৈছোঁ তাক। সি নাপাতো বুলি কৈছে, মইনো কি কৰিম ন? মই আহিছোঁ যেতিয়া কথাটো ফাইনেল কৰিয়ে যাব লাগিব। সেইফালে আকৌ উত্তৰ দিব লাগে নহয়। ছোৱালীজনী বহুত ভাল, বিয়া হৈছিলে এবাৰ। কিয় ঘূৰি আহিলেনো? মানুহজন কিবা খেলি মেলি আছিলে, মদ খাই বোলে হালা কৰে। সেই তেনেকুৱাই কিবা আছিলে, সেইকাৰণে ঘূৰাই লৈ আহিলে। এতিয়া মই ঘৰৰ অৱস্থাৰ কথা কৈছোঁ আৰু সিহঁতেও বুজি পাইছে বাৰু। যিয়ে হওক ভাল ছোৱালী এজনী হ'লে ভালেই আছিলে। ছোৱালীজনী ভাল, কামে কাজেও ভাল। কি কৰিবি আৰু, ল'ৰাই বিয়া নেপাতো কৈছে, এতিয়া জবৰদস্ত কৰিবও নোৱাৰো নহয় বিয়া বাৰুৰ ক্ষেত্ৰত। তুমি দাদাক কৈ লাভ নাই, বৌৰ লগত কথা পাতিব লাগিব জানানে? বৌয়ে যদি দাদাক জোৰ কৰি কয় তেতিয়া দাদাই নিশ্চয় মানিব। ৰ'বা বৌৰ লগত ময়ে কথা পাতিম। আৰে ভণ্টি কেতিয়া আহিলা? হ'লে অলপ সময়। কি কৰি আছিলানো? বৌয়ে কি কৰিছে? তাই লেট্ৰিনলৈ গৈছিলে, তাকেই গৈ দিছিলোঁ। গা ধুইছিলে। মই এই কাপোৰকেইটা ধুই এতিয়া মেলি থৈ আহিছোঁ। হয় নেকি? তাৰ সেইবোৰ বাহিৰে কিবা কাম আছে জানো তাৰ? এতিয়া কাম ধামো নাইকিয়া হৈ গ'ল, ইনকাম নাই। সেই বাপেকে যিকেই টকা পায় সেইকেইটকাই আৰু। দাদা, মায়ে যে তোমাক কথা এটা কৈছিলোঁ কৈছে, কি ভাবিলি? কি কথানো? কি কথা হ'ব আৰু? তোক সেই বিয়াৰ কথা কৈছিলোঁ যে সেইটোৱে কৈছে। ভনীয়েহে ছোৱালী এজনী চাই দিছে তোৰ কাৰণে, সদায় ইমান কষ্ট কৰি কিমান থাকিবি বুলি। তই সেইবোৰ বুজি পাৱ জানো? নাই মই বিয়া নাপাতো। বিয়া পাতি মই জয়াক দুখ দিব নোৱাৰোঁ। এনেই এনেকুৱা অৱস্থা, তাতে আকৌ দুখ দিলে কেনেকুৱা লাগিব তাই? নাপাতিবি যা। তই মোৰ ল'ৰা নহয়, যা। ঘৈণীয়েৰক ল আৰু ঘৰৰ পৰা ওলাই যা। ৰ'বাচোন ৰ'বা, ইমান খং নকৰিবা। একদম সহ্য হোৱা নাই মোৰ ইয়াৰ কথাবোৰ। স্বাৰ্থপৰ হয় ই এটা। মাক বাপেকৰ কথা একো নাভাবে, অকল নিজৰ কথা ভাবে। মা মই কি কৰোঁ বাৰু হা? কি কৰোঁ? বেলেগক বিয়া পতাৰ কথা মই ভাবিবই নোৱাৰোঁ। ভাবিব নোৱাৰ তই? ভাবিব নোৱাৰ? মোৰ কচম, তই আৰু এবাৰ বিয়া পাতিবই লাগিব। তই যদি মোক নিজৰ মাক বুলি ভাব, তই কেতিয়াও কচম নেভাঙ। যি কৰা কৰি থাকা দেই তোমালোকৰ মতে। হ'ব, বিয়া পাতিম মই। হ'লতো এতিয়া। পাছত আকৌ কিবা হ'লে মোক নক'বা কিন্তু, কৈ দিছোঁ তোমালোকক। জয়াক মই কেতিয়াও নেৰোঁ। দেখিলিনে তাৰ ভেমটো? মা, এইবোৰ তুমি কি কৰিলানো? কেলে কচম খুৱাই দিছা? মই বৌৰ লগত কথা পাতিম নহয় ভালকে। তুমি এনেই খংডাল উঠি মাজতে এইবোৰ হেৰি কৰি দিয়া দেই। খঙতে ওলাই গ'ল নহয় এতিয়া। যাওক এইবোৰ ল'ৰা। বৌ, ভণ্টি, ভালে আছানে? এয়াই আৰু কি ক'বা আৰু মোৰ অৱস্থা। বহাচোন বহা তুমি। হ'ব বৌ, ড্ৰয়িং ৰুমত বহি আমনি লাগিছে, সেইকাৰণে তোমাৰ ওচৰলৈ আহি পেলালো। চাহ খালা জানো? নাই চাহ আৰু কোনে বনাব? মাকনো কি কৈ থাকিম আৰু চাহ বনাবলৈ। তোমাৰো এই এনেকুৱা অৱস্থা। মই তোমাৰ লগত কথা এটা পাতিবলৈহে আহিছোঁ। কি কথা ভণ্টি কোৱাচোন? চোৱা, মই ভাবিছোঁ দাদাক আকৌ এবাৰ বিয়া পাতি দিয়া কথা। তুমি মোক বেয়া নাভাবিবা বৌ। আচলতে মই মোৰ মা দেউতাৰ কথা ভাবিহে কথাটো কৈছোঁ।
মোৰো বেয়া লাগে নহয় মা দেউতা এনেকুৱা অৱস্থা। আজি তুমি যদি ভাল হৈ থাকিলাহেঁতেন তেতিয়াও মই একো নকৰোঁহেঁতেন, কিন্তু মা দেউতাও দিনক দিনে বুঢ়া বুঢ়ী হৈ আহিছে। কাইলৈ তাহাঁতৰ কিবা এটা হ'লে কোনে চাব? দাদাই তোমাক চাব নে মা দেউতাক চাব বাৰু? তুমিয়ে ভাবি চোৱাচোন। তুমি ঠিকেই কৈছা ভণ্টি, কিন্তু মইনো এতিয়া কি কৰিব পাৰোঁ কোৱাচোন? তুমি একো কৰিব নালাগে নবৌ, মাত্ৰ তুমি দাদাক মান্তি কৰা, বাকী সকলো আমি কৰিম। আমি সকলোৱে মিলি তোমাক চাম, কিন্তু মা দেউতাক চাবলৈহে কাৰোবাক প্ৰয়োজন। মায়ে জানো সদায় কাম কৰি থাকিব পাৰিব? আৰু দাদাকতো ঘৰৰ কাম কৰিব দিব নোৱাৰি। ঠিক আছে ভণ্টি, মই এওঁক বুজাম বাৰু যিমান পাৰোঁ। ঠিক আছে বৌ, মই আহিছোঁ। কি যে দুবিধাত পৰিছোঁ, নিজৰ মানুহজনক জানো আৰু এবাৰ বিয়া পাতিবলৈ মান্তি কৰাব পাৰি? নাই, মই এইটো কাম কৰিবই লাগিব। মই ইমান স্বাৰ্থপৰ হ'ব নোৱাৰোঁ। অন্ততঃ শাহুমা আৰু শাহু দেউতাৰ কথা ভাবিয়ে এইবোৰ কৰিব লাগিব। মই যেতিয়া তেওঁলোকক চাব নোৱাৰোঁ, বেলেগকতো এওঁলৈ বিয়া পাতি দিব পাৰোঁ। মই যদি এয়া কাম নকৰোঁ, তেনেহ'লে মোৰ সমান স্বাৰ্থপৰ বোৱাৰী ক'তো নাথাকিব। জয়া, হেৰা, তুমি মাক কি উত্তৰ দিলা? এই তুমিও আৰু একেবোৰ কথাকে নুলিয়াবা দেই। মোৰ বহুত খং উঠি যায়, কিন্তু কৈ দিছোঁ, মোক মোৰ মতে থাকিব দিয়া, সিমানে কথা। শুনা, কি হ'ল? প্লিজ তুমি আৰু বিয়া কৰাবলৈ মান্তি হোৱা। মাহঁতে ঠিকেই সিদ্ধান্ত লৈছে। তুমিও আকৌ একেবোৰ কথাকে আৰম্ভ কৰি দিলা। মোৰ কচম, তুমি আৰু বিয়া পাতিবই লাগিব। ঠিক আছে, তোমালোকে যেতিয়া ইমান মান্তি কৰিছা, তোমালোকৰ কাৰণে মই আৰু বিয়া পাতিবলৈ ৰাজি আছোঁ। কিন্তু মই বিয়া পাতিম, কিন্তু এটা চৰ্তত। কি? তুমি মোৰ বিয়া পতাৰ কাৰণে কান্দিব নহ'ব, আৰু তুমি যাতে মোক কেতিয়াও নেগেটিভলি নেভাবা। মই তোমাৰ কাষত সদায় আছিলোঁ, সদায় আছোঁ আৰু সদায় থাকিম। জানো, তোমাৰ নিচিনা হাজবেণ্ড পাই মই বহুত সুখী জানানে? তুমি যদি বেলেগক বিয়াও পাতি আনা, তথাপিও মই তোমাক লৈ একো ভয় নকৰোঁ। মই জানো, কাৰণ তুমি সদায় মোৰ চাথ দিবা। আহা বোৱাৰী, এইখনেই আমাৰ ঘৰ। এয়া তোমাৰ বাইদেউ, বিকাশৰ প্ৰথম পত্নী। নমস্কাৰ বাইদেউ। আৰু এওঁ হ'ল তোমাৰ শহুৰ দেউতা। নমস্কাৰ দেউতা। এওঁলোক যাব নোৱাৰিলে তোমাৰ ওচৰলৈ, বিয়াখনো সেইকাৰণে থুলমূলকৈ পাতিলোঁ। ব'লা তোমাক তোমাৰ ৰুমটো দেখাই দিওঁগৈ। হয় না, ব'লক। বোৱাৰী, অঁ দেউতা। ব'লা তোমাক মই ৰুমত থৈ আহোঁগৈ। অঁ ঠিক আছে দেউতা। তুমি আকৌ এইবোৰত দুখ কৰি নাথাকিবা। এইবোৰ চব ভগৱানৰ লীলা, বুজিছা? ভাগ্যত যি আছে সেয়াই হ'ব। মাত্ৰ ইমানেই ভাবি থোৱা, যি হয় যাতে ভাল হয়। নাই দেউতা, মই অলপো বেয়া পোৱা নাই, বৰঞ্চ মই ভালহে পাইছোঁ। আজি মই এইখন ঘৰৰ বোৱাৰী হৈও আপোনালোকৰ কাৰণে একো কৰিব নোৱাৰিলোঁ। অন্ততঃ কোনোবাইতো আহিছে আপোনালোকৰ কাৰণে কিবা এটা কৰিবলৈ। মই জানো বোৱাৰী, তুমি বহুত ভাল ছোৱালী। তুমি কেতিয়াও কাৰো বিষয়ে বেয়াকৈ ভাবিবই নোৱাৰা। ব'লা, বহুত ৰাতি হ'ল, তুমি শুই থাকিবা। জয়া, তুমি হোৱাই নাই নেকি? ড্ৰয়িং ৰুমত আছিলোঁ। বহুত ৰাতি হ'ল দেখোন, যোৱা হোৱাগৈ। তোমাক বিচনাত নোথোৱাকৈ মই শুবগৈ পাৰোঁনে? আৰু মই ইয়াতে শুম। মায়ে আহিব এতিয়া মোক বিচনাত উঠাবলৈ। দেউতাই থৈ গ'লহি। মই ইয়াতে শুম আজি। ইয়াত শুম মানে? নতুন কইনাজনী আনি তুমি অকলে এৰি দিছা যে? যোৱা, এতিয়াই যোৱা ইয়াৰ পৰা, হোৱাগৈ যোৱা। তোমাৰ ৰাতি কিবা প্ৰব্লেম হ'লে কোনে চাব, মই ইয়াত নাথাকিলে? মোৰ একো নহয়, মা আজি মোৰ লগতে শুব বোলে। তুমি মোৰ কাৰণে একো চিন্তা কৰিব নালাগে, যোৱা। বিকাশ, তই হোৱাই নাই নে? আজি মই বোৱাৰীৰ লগত শুম, তই একো চিন্তা কৰিব নালাগে, যা। নতুন কইনা এনেকৈ ৰুমত অকলে এৰিব নাপায় নহয়। হ'ব দিয়া। গোটেইটো খঙত ৰমক চমক হৈ আছে, একো ক'বই নোৱাৰি। বাইদেউ, এয়া লওক আপোনাৰ কাৰণে চাহ আনিছোঁ। অঁ হয় নেকি? দিয়া দিয়া। মাহঁতে খালেনে? খালে খালে। এওঁ খালেনে? তেওঁ বিয়া আহিছে এতিয়া। আপুনি দুখ কৰি আছে ন? নাই নাই, মই আকৌ কিয় দুখ কৰিম? নিজৰ স্বামীলৈ বেলেগ এজনী নাৰীক বিয়া পাতি অনাটো কিমান দুখ মই সেয়া মই ভালদৰে জানো বাইদেউ। মই আপোনাৰ পৰিস্থিতি ভালকৈয়ে বুজি পাইছোঁ। ময়ো এই বিয়া কৰাবলৈ মান্তি হোৱা নাছিলোঁ, কিন্তু ঘৰৰ কথা পেলাব নোৱাৰি উপায় নাপাই বিয়া হ'বলগীয়া হ'ল। কাৰণ মই এবাৰ বিয়া হোৱা ছোৱালী, ঘৰত এনেই থকাটো মানুহে ভাল নেদেখে, আৰু ঘৰতো অশান্তি হয়। সেইকাৰণে ভাবিলোঁ যি হয় হওক, বিয়া হৈ যাওঁগৈ বুলি। ৰীতা, চোৱাচোন, মোৰো সপোন আছিল মোৰ হাজবেণ্ডৰ লগত ভালকৈ এখন সংসাৰ পতা, শাহুৰ শহুৰৰ লগত ভালদৰে তেওঁলোকক শুশ্ৰূষা কৰাৰ মোৰো সপোন আছিল। চোৱাচোন ভগৱানে কি কৰিলে। তাকেইতো বাইদেউ, এইবোৰ সকলো ভগৱানৰে লীলা। কিন্তু আপুনি একো চিন্তা নকৰিব, মই আপোনাৰ পৰা কেতিয়াও বিকাশক আঁতৰাই নিনিওঁ। কেতিয়াবা যদি ভুলতে কিবা বেয়াকৈ কৈ পাওঁ, মোক বেয়া পাই নাথাকিব, শুধৰাই দিব। চিন্তা নকৰিবা ৰীতা, মই আছোঁ নহয়, আমি সকলোৱে মিলিজুলি থাকিম।